সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচিৰ ভেৰগাঁও জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক সাধাৰণ সভাৰ সফল সমাপন। সাধাৰণ সভাত সাহিল আনোৱাৰক ভেৰগাঁও জিলাৰ সভাপতি ঘোষণা কৰে। কলাইগাঁও কেন্দ্ৰীয় কলাই ভৱনত আজি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমচিৰ ভেৰগাঁও জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। নৱগঠিত ভেৰগাঁও জিলা সমিতিখনৰ সাহিল আনোৱাৰক সভাপতি মুকুল আলী আৰু মহিদুল ইছলাম ওৰফে ৰাজীৱক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া সদস্যৰে পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবিএমচিৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনৰ লগতে সভাখনত উপস্থিত থাকে বিভিন্ন জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল। আগন্তুক দিনত এই নৱগঠিত আঞ্চলিকখনে সংখ্যালঘুৰ হৈ বলিষ্ঠভাৱে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। আজি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিৰ ভেৰগাঁও জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক সাধাৰণ সভাখন ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কলাইগাঁৱৰ মাজমজিয়াৰ কেন্দুকলাই ভৱনত অনুষ্ঠিত হৈছিল। এই সাধাৰণ সভাত ভেৰগাঁও জিলা এবিএমচিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক কমিটিৰ প্ৰতিনিধিৰ উপস্থিতিত সাহিল আনোৱাৰ সভাপতি, মুকুল আলী কাৰ্যকৰী সভাপতি আৰু মহিদুল আলী ওৰফে ৰাজীৱক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া পূৰ্ণাংগ ভেৰগাঁও জিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক গঠন কৰা হৈছে। আমি এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছিলোঁ আৰু আমি আশাবাদী যে নৱগঠিত ভেৰগাঁও জিলা এবিএমচিৰ এই কাৰ্যনিৰ্বাহক সমিতিখনে আগন্তুক দিনত ভেৰগাঁও মহকুমাৰ সৰ্বস্তৰৰ জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰামখন এক অনন্য দিগন্তলৈ লৈ যাব।